অনাগত বিধানসভা নিৰ্বাচনৰ বাবে বা অনাগত দিনবিলাকৰ বাবে অনাগত বছৰবিলাকৰ বাবে এখন পিপলছ মেনিফেষ্টো এখন জনতাৰ ইস্তাহাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি কামত আগবাঢ়িছোঁ। যোৱা 6 ডিচেম্বৰৰ পৰা পিপলছ মেনিফেষ্টো হ'ল যে আমাৰ যিখন মেনিফেষ্টো হ'ব, যিখন আমাৰ পাথেয় হ'ব কংগ্ৰেছ, আমি অসমৰ মানুহৰ কথা শুনিম, অসমৰ মানুহৰ কথাক হৃদয়ঙ্গম কৰিম আৰু অসমৰ মানুহৰ কথা আমাৰ মেনিফেষ্টোখনক প্ৰতিফলন কৰিম। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি ৰাইজৰ কথা শুনিবৰ কাৰণে, আৰু এই ৰাইজৰ কথা যেতিয়া আমি শুনিবলৈ যাওঁ, আমি বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠী বিভিন্ন সংগঠন জাতীয়তাবাদী সংগঠন বিভিন্ন ধৰণৰ এথনিক গ্ৰুপছ বা সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আনকি নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে যিসকলে সংগ্ৰাম কৰি আছে তেনেকুৱা গোটকো আমি শুনিম। তেওঁলোকৰ মনোভাৱ তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি যদি তেওঁলোকৰ কিবা পৰামৰ্শ আছে সেই পৰামৰ্শ আৰু তেওঁলোকৰ আশা আকাংক্ষা সামগ্ৰিকভাৱে আমি আমাৰ কংগ্ৰেছ দলৰ যিখন ইস্তাহাৰ হ'ব, যিখনক আমি পিপলছ মেনিফেষ্টো কৰিব খুজিছোঁ, আমি আমাৰ এই কংগ্ৰেছৰ হেডকোৱাৰ্টাৰত বহি পেলাই আমি ইয়াতে বহি কিবা কাল্পনিকভাৱে অমুক কৰিম তমুক কৰিম বুলি আমি ইস্তাহাৰ কৰিব খোজা নাই। যোৱা 6 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰত আমাৰ যিটো কনচালটেশ্যন মানুহৰ লগত, সেই কনচালটেশ্যনৰ প্ৰচেছটো আমাৰ ডিব্ৰুগড়ত আৰম্ভ হ'ল যোৱা 6 ডিচেম্বৰ। আৰু আমি 3টা পৰ্যায়ত অসমৰ 35খন জিলাক সামৰি পেলাই আমাৰ 5টা আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক ইয়াত এই নেতৃত্ব লৈছে। আমাৰ এই 5টা যিকেইটা আমাৰ গ্ৰুপ, প্ৰথম গ্ৰুপটোক আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈয়ে নিজে নেতৃত্ব দিছে। দ্বিতীয় গ্ৰুপটোক আমাৰ লিডাৰ অৱ অপজিশ্যন বিধানসভাৰ শ্ৰী দেৱব্ৰত শইকীয়াই নেতৃত্ব দিছে। তৃতীয় গ্ৰুপটোত আমাৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন বৰাই নেতৃত্ব দিছে। চতুৰ্থ গ্ৰুপটো আমাৰ মোৰ সতীৰ্থ শ্ৰী ৰকিবুল হুছেইনে নেতৃত্ব দিছে। আৰু পঞ্চম গ্ৰুপটো আমাৰ এজন প্ৰাক্তন সভাপতি শ্ৰী ৰিপুণ বৰাই নেতৃত্ব দিছে। এওঁলোকৰ নেতৃত্বত একেলগে আমাৰ এই 5টা গ্ৰুপে, আৰু তাত বেলেগ বেলেগ জাতি জনগোষ্ঠী আমাৰ কংগ্ৰেছৰ একেবাৰে চিনিয়ৰ যিসকল লিডাৰ্ছ আছে সকলোৰে প্ৰতিনিধিত্ব কৰা এই গ্ৰুপবিলাকে অসমৰ বিভিন্ন জেগালৈ গৈছে। পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোকে সামৰি পেলাই মই নিজেও বৰাক উপত্যকাত এই এনেকুৱা এটা গ্ৰুপৰ নেতৃত্ব লৈ পেলাই বৰাক উপত্যকাত কেইবাদিনো থাকি আহিলোঁ। এতিয়া এই মুহূৰ্ততো আজিৰ দিনটো আমাৰ এই তৃতীয় পৰ্যায়ত 5টা গ্ৰুপে অসমৰ চুকে কোণে গৈ কথা পাতিছে। আৰু এই কথা পাতোতে আমি জনসাধাৰণৰ পৰা সঁচা কথা ক'বলৈ গ'লে আমি অভিভূত হৈছোঁ, অভূতপূৰ্ব সঁহাৰি পাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ হয়তো কিছুমান এনেকুৱা ধৰণৰ সংগঠন যিবিলাকৰ লগত হয়তো আমাৰ মন নিমিলে, হয়তো তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকৰ কিবা মনতে কিবা ধৰণৰ সীমাবদ্ধতাও থাকিব পাৰে, কিন্তু আমি তেনে ব্যক্তি বা তেনে সংগঠনৰ লগতো কথা পাতিছোঁ বৰ শ্ৰদ্ধা সহকাৰে, বৰ বিনয়েৰে সৈতে। কাৰণ আমাৰ যিটো গোটেই উদ্দেশ্যটো যে আমি ৰাইজৰ কথা শুনিম, আমি ভাষণ দিবলৈ যোৱা নাই। আৰু এই 35খন জিলা সামৰি পেলাই আমাৰ যিটো কনচালটেশ্যন প্ৰচেছ চলি আছে, সেইটো আমি শেষত গৈ পেলাই অহা 10 আৰু 11 জানুৱাৰীৰ দিনাখন আমি গুৱাহাটীত সেইটো সমাপন কৰিম। আৰু এই 2 দিন ধৰি পেলাই আমাৰ বিভিন্ন যিবিলাক বিশেষকৈ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক সংগঠন আছে বা কিছুমান ব্যক্তি আছে, কেনে ব্যক্তি যিবিলাকৰ তেওঁলোকৰ দিহা পৰামৰ্শ আমাৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, যিসকলক আমি বা সমাজে একোজন বিবেক ৰক্ষক হিচাপে গণ্য কৰে, তেনে ব্যক্তিকো উচানি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ কথাও আমি শুনিম। তেওঁলোকৰো নিশ্চয় কংগ্ৰেছ দলক পৰামৰ্শ দিবলৈ বহুত আছে। তেনে পৰামৰ্শবিলাক, তেওঁলোকৰ কথাবিলাক বা আমাক যদি কিবা আমি ভুল কৰিছোঁ কংগ্ৰেছ দলে অতীতত, সেই কথাবিলাক শুধৰাই দিবৰ কাৰণে আমাক যদি কোনোবাই কিবা কথা কয়, সেইবিলাক বৰ শ্ৰদ্ধা সহকাৰে
এইবিলাক কৰি পেলাই আমি মেনিফেষ্টোখন তৈয়াৰ কৰিম আৰু মই কৈছোৱে যে অহা আৰু আটাইতকৈ ডাঙৰ কথা যে গোটেই অসমত মই তাকে মোৰ সতীৰ্থসকলৰ লগত এইটো অভিভূত হৈছো প্ৰায় 1000ৰ ওচৰা-ওচৰি ব্যক্তি ইণ্ডিভিজুৱেলো আছে ভালেমান ব্যক্তি আৰু বিভিন্ন জাতি জনগোষ্ঠী সংগঠন এথনিক গ্ৰুপছ সামাজিক সাংস্কৃতিক বা অৰ্থনৈতিক দিশত কাম কৰা যিসকলে অসমৰ শ্ৰীবৃদ্ধি কৰাত বিভিন্ন ধৰণেৰে সহায় কৰিছে বা সহায় কৰিব পৰা তেওঁলোকৰ সম্ভাৱনীয়তা আছে বিজনেছ ট্ৰেড মেনুফেকচাৰিং ছাৰ্ভিচ ছেক্টৰ সেইবিলাকৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত আমি কথা পাতিছো আৰু এই প্ৰায় 1000ৰ ওচৰা-ওচৰি বিভিন্ন সংগঠন বিভিন্ন মানুহৰ লগত আমি আমাৰ গ্ৰুপবিলাক কথা পাতিছো আমি বজাৰলৈ গৈছো আমি ক'ৰবাৰ মাছৰ বজাৰতো গৈছো আমি ষ্টেচনত যিসকলে পৰিশ্ৰম কৰি পেলাই হয়তো লোকৰ ভাৰ তেওঁলোকে লৈ যায় বহন কৰে বা আমি বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ গৈছো নিজে কৈছো আৰু আমাৰ এই যিটো ৰাইজৰ প্ৰতিনিধি ৰাইজৰ কংগ্ৰেছ এইবিলাক ছাজেশ্যন আমি দিছো আমি প্ৰত্যেকেই এনেধৰণেৰে ৰাইজৰ ওচৰলৈ গৈছো ইয়াত মানুহে ছাজেশ্যনো দিছে লিখিতভাৱে বা এনেধৰণে আমি বিভিন্ন ধৰণে আমি অসমে কি বিচাৰে আমাৰ কথাটো অসমে কি বিচাৰে এই অসমে বিচৰা বস্তু যাতে আমি আমাৰ মেনিফেষ্টো আমি ইয়াত কোনো দিল্লীৰ পৰা জাপি দিয়া কোনো মেনিফেষ্টো নহয় দিল্লীত বহি বা ড্ৰয়িং ৰুমত বহি আমি তৈয়াৰ কৰা নাই এই অসমে কি বিচাৰে সেইটো আমি জনসাধাৰণৰ পৰা শুনি পেলাই জনতাৰ ইস্তাহাৰখন কৰিবৰ কাৰণে আমি কামত আগবাঢ়িছো আৰু সেইকাৰণে অহা 10 জানুৱাৰী আৰু 11 জানুৱাৰী ইতিমধ্যে আমাৰ বিভিন্ন গ্ৰুপবিলাক আমাৰ টিমবিলাক অসমৰ বিভিন্ন জেগাৰ পৰা আহি পেলাই গুৱাহাটীত সমবেত হ'বহি এই দুইটা দিনতে অসমৰ বিশেষকৈ ৰাজ্যিক পৰ্যায়ৰ যিসকল ব্যক্তি বা অনুষ্ঠান আছে তেওঁলোকৰ লগত আমি ভাৱৰ আদান প্ৰদান কৰিম তেওঁলোকৰ পৰামৰ্শ শুনিম তেওঁলোকৰ কথা শুনিম আৰু সকলোকে সামূহিকভাৱে জনতাৰ কথাৰে সৈতে অসমৰ মানুহৰ কথাৰে সৈতে কংগ্ৰেছ দলে অনাগত দিনবিলাকত আৰু অনাগত বছৰবিলাকত আগবাঢ়ি যোৱাৰ কাৰণে সংকল্প